হেল্ল' বন্ধুসকল, নমস্কাৰ জনাইছোঁ সকলোকে। বন্ধুসকল, ইতিমধ্যে আপোনালোকে অৱগত হৈছে DWD যি চলিত নিযুক্তি প্ৰক্ৰিয়া 5550 LPUP তাৰে NISৰ প্ৰাৰ্থীসকলৰ যে ডকুমেণ্টছ ৰেজিষ্ট্ৰেশ্যনৰ যিটো কেছ চলি আছিল তাৰ ইতিমধ্যে 3টা হিয়াৰিং হৈ গ'ল বন্ধুসকল। আৰু লাষ্ট মুহূৰ্তত আমাৰ DWD ফালৰ পৰা যি সময় বিচৰা হৈছিল 10 দিনৰ এফিডেভিটৰ কাৰণে, চ' বন্ধুসকল ইতিমধ্যে 10-11 দিন গলি গ'ল। চ' আজি DWD ফালৰ পৰা 12 তাৰিখ স্ক্ৰীণত চাওক আপোনালোকে, ইয়াতে দেখাই আছোঁ আপোনালোকক মই ডকুমেণ্ট ডিটেইলছ। ইয়াতে একেবাৰে শেষত চাওক 12 তাৰিখ 8 মাহ 2025, ইয়াতে দি ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা এখন এফিডেভিট ইন অপজিশ্যনৰ পৰা ফাইল কৰা হৈছে বন্ধুসকল। এফিডেভিট ফাইল কৰা হৈছে অলৰেডি। চ' সৰু এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ সৈতে মই শ্বেয়াৰ কৰিলোঁ বন্ধুসকল। ইতিমধ্যে আপোনালোকে অৱগত যে DWD ফালৰ পৰা 10 দিনৰ সময় লোৱা হৈছিল আৰু সেইমতে আজি 11 দিন উকলি যোৱাৰ পিছত DWD ফালৰ পৰা এখন এফিডেভিট ফাইল কৰা হৈছে বন্ধুসকল। খুব এটা গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে আপোনালোকে অৱগত হৈছে বন্ধুসকল। চাওক ইয়াতে আমি সবিশেষ যদি চাওঁ, বহুতেই সুধি আছে নেক্সট হিয়াৰিং কেতিয়া হ'ব। চাওক ইয়াতে লিখা আছে নেক্সট হিয়াৰিং ডেট, নেক্সট ডেট ইজ নট গিভেন। তো ইয়াতে নেক্সট হিয়াৰিঙৰ ডেট দিয়া হোৱা নাই বন্ধুসকল। চ' এতিয়া কথা হ'ল, এই এফিডেভিটখন বহুতেই ভয় খাই আছে বা বিভিন্ন ধৰণৰ টেনশ্যনসমূহ কৰিছে, বিভিন্ন প্ৰশ্নসমূহ তেখেতসকলে আমালৈ চেণ্ড কৰি আছে, বিভিন্ন আমাৰ কমেণ্টছ কৰি আছে বা হোৱাটছএপত সুধি আছে যে এই যিখন ইয়াতে দেখা আছে এফিডেভিট ইন অপজিশ্যন, এইটো কি হ'ব পাৰে বন্ধুসকল। বহুতেই চিন্তিত হৈছে NIS প্ৰাৰ্থীসকল বা বহুতে জানিব খুজি আছে এইটো কি হয়। চ' একচুৱেলি এইটো হ'ল আপোনাৰ DWDৰ যি প্ৰত্যুত্তৰ সেইখিনি ইয়াতে এফিডেভিট আকাৰে দিয়া হৈছে বন্ধুসকল। সেইখিনি কোনেও ক'ব নোৱাৰিব তাত কি আছে বন্ধুসকল। এতিয়া নেক্সট হিয়াৰিঙৰ পিছতে গম পোৱা যাব তাত কি থাকিব পাৰে। হয়তো তেখেতসকলে ৰিলেক্সেশ্যন দিবও পাৰে বা নিদিব পাৰে, সেইটো পিছত গম পোৱা যাব বন্ধুসকল। সৰু এটা আপডেট আপোনালোকৰ সৈতে মই লৈ আহিলোঁ বন্ধুসকল। ভিডিঅ' আপোনালোকে শ্বেয়াৰ কৰিব আৰু বন্ধু বান্ধৱীসকললৈ আপোনালোকৰ বন্ধু-বান্ধৱীসকলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বন্ধুসকল। এইটো আছিল সৰু আপডেট। সম্ভৱতঃ নেক্সট হিয়াৰিং যিহেতু পলম হৈ গ'ল, হয়তো 15 আগষ্টৰ পিছত নেক্সট হিয়াৰিং হোৱাৰ সম্ভাৱনা থাকিব বন্ধুসকল। সবিশেষ মই নিশ্চয় পৰৱৰ্তী এটা ভিডিঅ'ত আপোনালোকক মই জনাম বন্ধুসকল। এইটো এটা সৰু এটা আপডেট আছিল বন্ধুসকল, নিশ্চয় আপোনালোকে ভাল পাইছে। ইমান চিন্তিত নহ'ব বন্ধুসকল, নিশ্চয় লগ পাম পৰৱৰ্তী ভিডিঅ'ত। জয় আই অসম।